ৰাতিপুৱা শোৱাৰ পৰা উঠোহে কাম আৰম্ভ হৈয়ে গ'ল। আৰু এই আমাৰ দেহাই ৰাতিপুৱাই বিস্কুট এটা খাই ল'লে, খাই আৰু সি কামত লাগি গ'ল। দেখিলেনে, ঝাৰু চাৰু মাৰা, ঘৰ মোচা সকলো কামতে সি আগবাঢ়ে। আকৌ মই লৈ তাক অকণমান নচুৱাবও লাগে, তেতিয়াহে, নহ'লে জানেই নহয় নাতিয়ে একেবাৰে নাকত ধৰি চাকত ঘূৰাই। আৰু নাতিৰ লগতে অকণমান নাচি বাগি ফুৰিব লাগিব আৰু তেতিয়াহে আৰু আইতা, নহ'লে আইতাৰ কামেই নাই। মই এনেকৈ অকণমান তাক ঘূৰাই ফুৰাই ল'লোঁ, অকণমান নচুৱাই বগাই লওঁ, মনটোও অকণ ভাল লাগে তাৰ বাৰু। অকণমান তাৰ লগতে লাগি থাকিব লাগে আৰু বতাহৰ ছিজন, ইমান বতাহ মাৰিছে। বগৰীখিনি বোলো আচাৰ বনাওঁ। বগৰীখিনিত একেবাৰে ধূলি মাকতি পৰি আছে, বাচিবলৈ চাফা কৰিবলৈ লৈছিলোঁহে। আৰু আমাৰ আগৰনুৱাটো দেখিছে, সি একদম আহি গ'ল আৰু সিয়ে চাফা কৰিব আৰু বগৰীখিনি আৰু দুয়োটাই হাতা পাতাকৈ আৰু চাফা তাফা কৰি ল'লোঁ, মুচি কাচি ল'লোঁ। গোটেই ধূলি পৰি আছিলে, ইমান বতৰ বেয়া। আৰু কেইদিনমান থাকিলে বগৰীখিনি ভেঁকুৰেই লাগি যাবগৈ। সেইকাৰণে বোলো মিঠা আচাৰটোকে বনাই পেলাওঁ, গুড় দি পেলাই। তেতিয়া ধৰক ভাতৰ সৈতেও খাব পাৰিব। আমাৰ পোৱালিকেইটাই আকৌ খায়ো ভাল পায়, মিঠা আচাৰটো বৰ ভাল পায় খাবলৈ। মানে কেতিয়াবা ভাতৰ সৈতে নহ'লেও এনেও খাই ভাল লাগে। সেইকাৰণে আচাৰ অকণ বনাই পেলাওঁ বুলি ভাবিলোঁ। আৰু মোৰ কামত কি ক'ম আৰু থপিয়াই জপিয়াই কৰিব লাগে আৰু উপায় নাই আৰু মই এইফালে কেৰাহীটো বহাই দিলোঁ। কেৰাহীটোত পানী অলপ দি তাতে গুড় অলপ পগাই ল'লোঁ। আৰু গুড়খিনি দেখিছে, একদম এনেকুৱা এঠা এঠা হ'ব লাগিব, তেতিয়া বেছি ভাল হয়। আৰু আন এটা কেৰাহীত মিঠাতেল অলপ, জলকীয়া দিলোঁ আৰু পাঁচফোৰণটো ভাজি পেলাই পিচি অলপ মছলা অলপ দি দিলোঁ। পাঁচফোৰণটো পিচি পেলাই দিলে কি হয়, গোন্ধটো খুব ধুনীয়া হয়, পাঁচফোৰণৰ গোন্ধটো ভাল লাগে আৰু সেয়া তেল মছলা জলকীয়া আনি মই গুড়খিনিতে মিক্স কৰি দিলোঁ। দি পেলাই ইয়াতে বগৰীখিনি ঢালি দিলোঁ আৰু তেতিয়া ধৰক মিক্স হৈ গ'লে আৰু খাই ভাল লাগে। আৰু দুদিন থাকিলেই ধুনীয়াকৈ একদম মিঠা তেলটো সোমাই গ'লে বহুত ভাল লাগে খাবলৈ বগৰীটো আচাৰটো। এই কালাৰটো দেখিছেনে, কি ধুনীয়া কালাৰ হৈছে, খাই বহুত ভাল লাগে। ভাতৰ সৈতে এনেকৈ খাই চাবচোন, ইমান ধুনীয়া লাগে। আৰু আজিলৈ আহিছোঁ, বাই বাই।